হাই হেল্ল' নমস্কাৰ জয় আই অসম কি খবৰ সকলোৰে তো আজিৰ ভিডিঅ'টোত মই কথা পাতিম অসমৰ ৰাজনীতিৰ বিষয়ে চাওক 2026 চনৰ এপ্ৰিল মাহত সম্ভৱতঃ আমাৰ অসমত বিধানসভাৰ ইলেকশ্যন হ'বলৈ গৈ আছে য'ত নেকি আমি আমাৰ এমএলএক ইলেক্ট কৰোঁ আৰু সিহঁতে গৈ অসমৰ চৰকাৰ গঠন কৰে যিয়ে পৰৱৰ্তী 5 বছৰৰ কাৰণে আমাক শাসন কৰে আমি অসমীয়া নৱপ্ৰজন্ম হিচাপে ৰাজনীতিৰ বিষয়ে জনাটো অতি প্ৰয়োজন চাওক আমাৰ বয়স হৈছে আমিও 2026 চনত হয়তো এমএলএক ইলেক্ট কৰিম বা আমি ভোট দান কৰিম তো ইয়াৰ প্ৰথমে আমি ৰাজনীতিৰ বিষয়ে বা পলিটিকেল পাৰ্টিজ ইহঁতৰ লিডাৰ্ছ ইহঁতৰ বিষয়ে জনাটো অতি প্ৰয়োজন আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আমাৰ অসমত থকা পলিটিকেল পাৰ্টিসমূহৰ বিষয়ে জনা সিহঁতৰ লিডাৰৰ বিষয়ে জনা আৰু সিহঁতৰ মেইন মুদ্দা বা মোটিভ কি তাৰ বিষয়ে জনা তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আমাৰ অসমত সৰ্বমুঠ 7টা পলিটিকেল পাৰ্টি আছে তাৰে ভিতৰত দুটা হৈছে নেশ্যনেল পাৰ্টি আৰু 5টা ৰিজনেল পাৰ্টি নেশ্যনেল পাৰ্টি দুটা হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৰিজনেল পাৰ্টিসমূহৰ ভিতৰত প্ৰথমটো হৈছে অসম গণ পৰিষদ বা AGP দ্বিতীয়টো হৈছে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট বা AIUDF তৃতীয়টো আছে ৰাইজৰ দল 4 নম্বৰত আছে অসম জাতীয় পৰিষদ আৰু এটা ৰাজনৈতিক দল আছে যাৰ বিষয়ে হয়তো আমি বহুতে নাজানো সেইটো হৈছে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল যাক আমি সংক্ষেপত UPPL বুলি কওঁ যিটো অনলি বড়োলেণ্ড বেছড হয় আমি গম পালোঁ আমাৰ অসমত থকা ৰাজনৈতিক পাৰ্টিসমূহৰ বিষয়ে এতিয়া আমি প্ৰত্যেকটো ৰাজনৈতিক পাৰ্টিৰ মুখ্য নেতা বা মেইন লিডাৰৰ বিষয়ে জানিম আৰু সেইখন পাৰ্টিৰ অসমৰ ভৱিষ্যতৰ কাৰণে বা অসমৰ উন্নতিৰ কাৰণে কি ধৰণৰ চিন্তা আছে তাৰ বিষয়ে জানিম তো আমাৰ প্ৰথমটো পাৰ্টি হৈছে ভাৰতীয় জনতা পাৰ্টি এইটো বৰ্তমান আমাৰ অসমত চৰকাৰত আছে মানে শাসনত আছে ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য নেতা হৈছে আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত হৈছে বৰ্তমান আমাৰ অসমৰ CM বা চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মোটিভ হৈছে নেশ্যনেলিজম এণ্ড ষ্ট্ৰং গভৰ্ণমেণ্টছ আৰু আমাৰ অসমখনক নেশ্যনেলি আৰু ইণ্টাৰনেশ্যনেলি ৰিপ্ৰেজেণ্ট কৰা আৰু অসমৰ মানুহৰ কাৰণে নেশ্যনেল পলিচিবোৰ ইমপ্লিমেণ্ট কৰা দ্বিতীয়খন পাৰ্টি হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বা আমি সংক্ষেপত কংগ্ৰেছ বুলি কওঁ কংগ্ৰেছৰ মুখ্য নেতা হৈছে গৌৰৱ গগৈ ডাঙৰীয়া তেখেত বৰ্তমান বিৰোধী দলৰ মুখ্য নেতা হিচাপে আছে আৰু তেখেতৰ মোটিভ বুলি ক'বলৈ গ'লে বা লক্ষ্য উদ্দেশ্য বুলি ক'বলৈ গ'লে শাসকীয় দলৰ বিপক্ষে বা বেয়া কৰ্মৰ বিপক্ষে মাত মতাটোই তেখেতৰ লক্ষ্য বা উদ্দেশ্য বুলি মই দেখি আছোঁ বৰ্তমান তাৰ পাছত আছে অসম গণ পৰিষদ বা AGP আৰু AGP পাৰ্টিৰ মুখ্য নেতাসকল হৈছে অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া অসম গণ পৰিষদ দলটোৱে অসমীয়া জাতীয়তাবাদ অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষাৰ বিষয়ে মাত মাতে অসম গণ পৰিষদ বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টিৰ লগত সংযুক্ত হৈ আছে তাৰপিছত আছে AIUDF আৰু AIUDF দলৰ মুখ্য নেতা হৈছে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেখেতৰ লক্ষ্য বা উদ্দেশ্য কথা ক'বলৈ গ'লে অলপ কণ্ট্ৰভাৰ্চিয়েল হৈ যায় যেনে সিহঁতে ক্লেইম কৰে যেন অসমত থকা মুছলমান মানুহক সিহঁতে ৰিপ্ৰেজেণ্ট কৰে কিন্তু মোৰ মতে তেনে নহয় অসমত থকা বহুসংখ্যক মুছলমান মানুহে AIUDF দলৰ সমৰ্থন নকৰে আৰু তাৰ পাছত আছে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল যাক আমি সংক্ষেপত UPPL বুলি কওঁ আৰু এই পাৰ্টিখন বড়োলেণ্ড বেছ হয় মানে যি বড়োলেণ্ড এৰিয়া আছে তাত সিহঁতে ৰাজনৈতিক পাৰ্টি হিচাপে কাম কৰে UPPL দলৰ মুখ্য নেতা হৈছে প্ৰমোদ বড়ো এইখন ৰাজনৈতিক দলে বড়ো কমিউনিটিৰ উন্নতিৰ কাৰণে কাম কৰে বড়োলেণ্ডত শান্তি ৰক্ষাৰ বাবে কাম কৰে আৰু সিহঁতৰ এডুকেশ্যন ৱেলফেয়াৰ এইবিলাক বিষয়ত কাম কৰে UPPL দলটো বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ লগত সংযুক্ত হৈ আছে কিছুদিন পূৰ্বে অসমত দুটা নতুন ৰাজনৈতিক দলৰ সৃষ্টি হৈছে কা আন্দোলনৰ ফলত আমি এই দুটা ৰাজনৈতিক দলৰ সৃষ্টি হোৱা বুলি ক'ব পাৰি তাৰে প্ৰথমটো হৈছে ৰাইজৰ দল আৰু ৰাইজৰ দলৰ মুখ্য নেতা হৈছে আমাৰ অখিল গগৈ ডাঙৰীয়া আৰু এই দলটো ইউথ চেণ্ট্ৰিক হয় মানে আমাৰ যি নৱপ্ৰজন্ম আছে সিহঁতক বিশেষকৈ আকৰ্ষণ কৰে ৰাইজৰ দলৰ মুখ্য উদ্দেশ্য বা লক্ষ্য বুলি ক'বলৈ গ'লে প্ৰথমটো হৈছে সিহঁতে CAA বা কাৰ বিৰোধিতা কৰে তে কাৰাপশ্যনৰ এগেইনষ্টত মাত মাতে সাধাৰণ মানুহৰ বা কৃষকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে মাত মাতে তাৰ পাছত আছে অসম জাতীয় পৰিষদ বা AJP আৰু AJP দলৰ মুখ্য নেতা হৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া
অসম জাতীয় পৰিষদ দলৰ লক্ষ্য বা উদ্দেশ্যৰ কথা ক'বলৈ গ'লে প্ৰথমটো হৈছে CAA বা কাৰ বিৰোধিতা কৰা, অসমীয়া জাতীয়তাবাদ আৰু অসমত থকা খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বিষয়ে মাত মতা। তো আশা কৰোঁ আপুনি এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ ৰাজনীতিৰ বিষয়ে বহুত কিবা কথা জানিব পাৰিছে আৰু আমি নৱপ্ৰজন্ম হিচাপে ৰাজনীতিৰ বিষয়ে জনাটো অতি প্ৰয়োজন বুলি মই ভাবোঁ। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। জয় আই অসম।